গৌৰৱ গগৈ বিটিচি নিৰ্বাচনত আহি কালি বাক্সাত কৈছে যে হিমন্ত বিশ্বৰ 4টা ফোন আছে, এটা ফোন কংগ্ৰেছলৈ ৰাখে, বাকীকেইটা অমিত শ্বাহ প্ৰমোদ বড়ো। তাৰ মানে কি? মোৰ এটা ফোন প্ৰমোদ বড়োৰ তাত যায়, এটা ফোন হাগ্ৰামা মহিলাৰ তাত যায়, তাৰমানে আৰু কি পাৱাৰ লাগে কওক? তৃতীয় ফোনটো অমিত শ্বাহ, 4 নম্বৰ ফোনটো কংগ্ৰেছ। তাৰমানে মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? মই অমিত শ্বাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ, কংগ্ৰেছকো ফোন কৰিব পাৰোঁ, আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক 2খন হাতত ধৰি লৈ খোজকাঢ়িব পাৰোঁ। মোৰ লগত যুঁজ বাগৰ নকৰাই ভাল, এতিয়াই চাৰেণ্ডাৰ কৰি দিব লাগে। কালি তেওঁৰ মুখেদি ওলাই গ'ল নে নাই যে ইলেকশ্যন হোৱাৰ আগতে আমি হাৰিলোঁ, কাৰণ তেওঁৰ 4টা ফোন, এটা প্ৰমোদ বড়োৰ লগত, এটা হাগ্ৰামা মহিলাৰীৰ লগত। বিটিএডিত যদি প্ৰমোদ বড়োৰ লগতো কাৰোবাৰ ভাল থাকে, হাগ্ৰামা মহিলাৰীৰ লগতো ভাল থাকে, তাৰমানে অসম বিধানসভাত তেওঁ 15টা ছিট পাবনে নাই? তাৰপিছত ইলেকশ্যন ক'ত থাকিব?